সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ ষ্টুডিঅ'ত থাকিব আমাৰ টমক দেউৰ ভমক আপোনালোকে দেখিবলৈ পাব আৰু যেহেতু টমক দেউ আহি আছে আৰু টমক দেউৰ লগত আপোনালোকে পোনপটীয়াভাৱে কথাও পাতিব পাৰিব আমাৰ ফোন লাইন খোলা আছে ইয়াৰ লগে লগে মই অংশুমানে আপোনালোকক পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো টমক দেউ আহি ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত হাজিৰ হৈ গৈছেহি আৰু এজন দৰ্শকে ইতিমধ্যে ফোনো কৰি আছে আমি তেখেতৰ লগত কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় মই ফাৰহান মানে মই ফাৰহানে ক'লো লংকাৰ পৰা ফাৰহান মানে লংকা মানে ফাৰহান নেকি যিটো ট্ৰেন্ডিঙত আছে সেইটোৱে আৰু হেল্ল' হয় হয় প্ৰথমে আপোনাক জন্মদিনৰ শুভেচ্ছা জনালো ধন্যবাদ আচলতে জন্মদিন মোৰ যোৱাকালিয়ে গৈছে যিয়ে নহওক ফাৰহান আহমেদ ডাঙৰীয়া ধন্যবাদ জনাইছো আৰু যিহেতু আমাৰ মাজত আছে টমক ৰঞ্জন দত্ত আৰু স্বাগতম জনাইছো টমক ৰঞ্জন হয় নমস্কাৰ আৰু যেহেতু আমাৰ দৰ্শক ইতিমধ্যে লাইনত আছে ফাৰহান আহমেদ ডাঙৰীয়া বহু দিনৰ বিৰতিৰ মূৰত আজি আমালৈ ফোন কৰিছে আৰু ফাৰহান আহমেদ ডাঙৰীয়া কেনে গ'ল ৰঙালী ভালে গৈছে মই আজি টমক দেউ আছে তেখেতে এটা সূত্ৰ আজি ইয়াত সমাধান কৰি দিব লাগে বাগিচা মানে ফুলনি মানে বাগিচা আপুনি একেবাৰে পইণ্টৰ নেলুত ধৰিছে আমি কথা পাতিম বুলি ভাবোতে আপুনি একদম পইণ্টৰ নেলুত ধৰিছে আমি সেই বিষয়ে আলোচনা কৰিম আচলতে মানে মই একদম বহুত ততাতৈয়াকে আপোনাৰ ওচৰলৈ আহিবলগীয়া হৈছে সময় একেবাৰে নাই মানে মই এনেকুৱা এটা কামত জইন কৰিবলগীয়া হ'ল মানে মই কি ক'ম এতিয়া মানে মোৰ দিনে ৰাতে 24 ঘণ্টা উশাহ নাইকিয়া হৈছে মানে মই নতুনকৈ জইন কৰিলোঁ হৈমন্তী নৃত্যকলা বিদ্যালয় হৈমন্তী নৃত্যকলা বিদ্যালয় আচ্ছা আপুনি মানে এতিয়া লাইনটো অকমান চেঞ্জ কৰি দিলো মানে আচলতে এইটো ছাৰে মোক মাতি নিলে মানে হৈমন্তী জাতীয় মানে নৃত্যকলা বিদ্যালয়ত যেতিয়া পৰা মই জইন কৰিলো পৃথিৱীৰ বিভিন্ন প্ৰান্ত চাইনা আমেৰিকাটো বাদেই দিয়ক এণ্টাৰ্কটিকাৰ পৰাও ফোন কৰিছে কি কয় হে তাতো নেটৱৰ্ক পায় নেকি তাতো নেটৱৰ্ক পায় তাৰ পৰাও ফোন কৰিছে যে আমি নৃত্য শিকিবলৈ অসমলৈ আহি আছো আচ্ছা এই বিষয়ে অকমান কৈ দিব হয় মানে আচলতে কথাটো হ'ল কি আজি কেইদিনমানৰ আগতে আমাৰ হেমন্ত ছাৰে যিটো নৃত্য প্ৰদৰ্শন কৰিলে তাত মানে এনেকুৱা এটা নতুন এটা সূত্ৰ আৱিষ্কাৰ হৈ গ'ল ডেন্সৰ মানে গোটেই পৃথিৱী আজি কপি গৈছে হেমন্ত ছাৰ নৃত্য দেখি পেলাই তাত আপোনাৰ শাস্ত্ৰীয় নৃত্য আছে লঘু শাস্ত্ৰীয় নৃত্য আছে উদ্যান নৃত্য আছে মানে আপোনাৰ বিভিন্ন লোকক মানে নৃত্যবিলাকৰ সংমিশ্ৰণ আছে মানে আচৰিত এটা নৃত্য গতিকে মই নতুনকৈ হৈমন্তী মানে নৃত্যকলা বিদ্যালয়ৰ মূল অধ্যাপক হিচাপে যোগদান কৰিছো আৰু আপোনালোকেও যদি নৃত্য শিকিব বিচাৰে নিশ্চয় আহিব এই সুযোগতে আপুনি প্ৰচাৰটো চলাই দিছে তাৰমানে যিয়ে নহওক কথাটো হৈছে আজি যিহেতু টমক দেউ আছে টমক দেউৰ পৰা বহুত শুনিবলগীয়া আছে আৰু ফাৰহান আহমেদে ইতিমধ্যে ফুলনি মানে বাগিচা মানে ফুলনিৰ বিষয়ে কৈছে আৰু এই বিষয়টো লৈয়ে মই যোৱাকালি ৰাতি 12:30লৈকে মনমদ্দাৰ লগত কথা পাতি আছিলো আৰু মনমদ্দাই আচলতে কৈছে গীতটোৰ বিষয়ে গোটেই সাৰমৰ্মখিনিও কৈছে কিয় হ'ল কেলে হ'ল আৰু গীতটো ইমান বহুল প্ৰচাৰ হৈছে গীতটো আচলতে বহুত ডাঙৰ মানে সংগীতজ্ঞৰ গীতবোৰকো চেৰ পেলাই গীতটো কিন্তু এতিয়া বৰ্তমান চলি আছে যে ফুলনি মানে বাগিচা আচলতে শেহতীয়াকে দেখিছো অসমত কিছুমান বস্তু অকমানেই সৃষ্টি হৈছে কিন্তু হিলাই দিছে এতিয়া আমাৰ ছাৰে যিটো নৃত্য নাচিছে দেই তাত মই এইটো অহংকাৰ কৰি নকওঁ আমাৰ নিজৰ গুৰু হিচাপে মানে অকমান সময় নাচিছে বেছি দীঘলীয়াও নহয় কিন্তু তাতে গোটেইকেইটা ফৰ্ম মানে সোমাই গৈছে এতিয়া এইটো যিটো বাক্য ফুলনি মানে বাগিচা মানে ফুলনি তাত কিমান এটা অৰ্থ সোমাই আছে আপুনি চাওকচোন ফুলনি ফুলত পাৰ্টি কথাটো আহিয়ে গ'ল গম পাইছেনে মানে চব ফুল সোমাব এইটো ফুলো হ'ব বুজিছেনে মানে সেই বস্তুকেইটাৰ লগত জড়িত মানুহৰ আৱেগটো সোমাইছে মানে আচলতে শব্দৰ অৰ্থবিলাক বহুত মানে তাত্ত্বিক এইটো মানে হৃদয়ৰ অন্তঃতম কোণত একদম সোমাই থকা ভাৱনাবিলাক উলিয়াই আনিছে দুটা বাক্য মই ক'লো নহয় দাদা সাহিত্যৰ মানে যোনটো আপোনাৰ লালিত্য মোৰ লেলাতে উলিয়াই দিব এই যিয়ে নহওক কথাটো হৈছে যিহেতু মানে আপোনাৰ লগততো কথা পাতিম এই ৰাইজো আছে কথা পাতিবৰ কাৰণে আৰু টমক দেউ যিহেতু ইয়াত আছেই এতিয়া ৰাইজৰ উপলক্ষে আচলতে ফুলনি মানে বাগিচাটো অলৰেডি ৰাইজে শুনিছে আৰু বেলেগ কিবা এটা শুনাব নেকি নিশ্চয় আমি শুনিব পাৰোঁ খালি অকণমান নৃত্যৰ লগত জড়িত থাকিলে ভাল আৰু কাৰণ আমি নৃত্যৰ মানুহ যে নৃত্য মানুহ ন মানে নাচনি হ'লে অলপ বেছি ভাল লাগিব কিন্তু কথাটো হৈছে নাচনি বুলি কওঁতে কথা মানে মোৰ মনলৈ আহিছে কথা এটা যে আমাৰ নতুন গীত এটা ওলাইছে কুসুম কলেজ দেৱৰ
নাচনি বুলি বহুত ধুনীয়া গীত একদম মানে পইণ্টত নেলুত ধৰিছে ন কিন্তু ৰাইজক সেইটো এবাৰ দেখুৱাই লওঁ নেকি নিশ্চয় ভাল লাগিব দৰ্শকো এজন আছে আমাৰ লাইনত হয় কথা পাতি লওঁ বেয়া পাব ৰাতিপুৱাই কথা পাতি লওঁ নেকি হয় কিন্তু হেল্ল' 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 নমস্কাৰ সুপ্ৰভাত নমস্কাৰ সুপ্ৰভাত 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 আপুনি ক'ৰ পৰা ক'লে কোনে ক'লে মই মাজুলীৰ পৰা কৈছো বিজু শইকীয়া নমস্কাৰ বাইদেউ নমস্কাৰ নমস্কাৰ তাকেহে আজি আমাৰ টমকদেৱে কিবা নতুন স্কুল এখন খুলিছে নৃত্যৰ সেই বিষয়ে আমি আচলতে পাতি আছিলোঁ তাতে আপুনি মাজুলী ফালেও যদি কোনোবা নৃত্যৰ মানুহ আছে আমাৰ টমকদেৱৰ লগত যোগাযোগ কৰিব পাৰে মাজুলী মানে মহান শিল্পীসকলৰ নৃত্য শিকাৰ মানে আমাৰ ধৃষ্টতা নাই নাই নেকি যি কি নহওক বিজু বাইদেউ ৰাতিপুৱাই পুৱাই আপুনি সদায় ফোন কৰি আছে খুব ভাল লাগে আপুনি ফোন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালৈ আপোনাৰ ইচ্ছা অনুযায়ী নাচনীক আমি ৰাইজক দেখুৱাই দিছোঁ আৰু ৰাইজো সন্তুষ্ট হৈছে বুলি আমি নিশ্চিত কাৰণ এই গীতটো বৰ্তমান বহুত জনপ্ৰিয় হৈ উঠিছে আৰু যে আমি টমকদেৱৰ লগতো কথা পাতিম আৰু গীত গাবলগীয়া আছে কেইবাটাও মোৰ নিজৰ গীতো গাবলগীয়া আছে অকণমান মোক চান্স এটা আপুনিয়ে দিব আমাৰ বিদ্যালয়ত সংগীতৰ শিল্পীও লাগিব লাগিব ন ঠিক আছে বাৰু টমকদেৱ কিবা আশা ক'ব নেকি হয় মই বেছি দীঘলীয়াকৈ নকওঁ আমাৰ সকলোকে অনুৰোধ জনাইছোঁ হৈমন্তী আমাৰ নৃত্য বিদ্যালয় ইতিমধ্যে ভাৰতৰ DIDও মানে সিদ্ধান্ত লৈছে যে আমি DID মানে ডেন্স ইণ্ডিয়া ডেন্স এইবাৰ তেওঁলোকে ডেন্স ইণ্ডিয়া ডেন্সৰ কম্পিটিশ্যন পাতে নে নাই তাকে লৈ তেওঁলোক সন্দিহান হৈ গৈছে মানে তেওঁলোকে কৈছে অসমত এজন পলিটিকেল লিডাৰ ইমান এটা ধুনীয়া নৃত্য ফৰ্ম আৱিষ্কাৰ কৰি দিলে চবকে পাগল কৰি দিব পৰাকে গতিকে সেইটো নৃত্য উপভোগ কৰাৰ পিছত আমি নৃত্য প্ৰতিযোগিতা পাতিবলৈ লাজ পাইছো আচলতে মানে ডেন্স মানে নৃত্য মানে ডেন্স আৰু আমাৰ তাত মানে যথেষ্ট সাধনা কৰি শিকোৱা হয় যেনেকে সাৰেগামা পাধানিসা প্ৰথম সংগীতত মানে শিকিব লাগিব এবছৰ আমাৰ প্ৰথম শিকাব 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 এটা আছে মানে কলৈটো আই আছে সেইটো তেখেতেহে জানিব এতিয়া কলৈনোটো আই আছে যে নহয় কথাটো হৈছে যেহেতু ময়ো কৈ থৈছিল যে গান এটা গাবলে লাগে হয় আমি আচলতে আপোনাৰ অডিশন এটা লোৱা নিচিনা আজি অকণমান দিগদাৰ হৈ গ'ল মোৰ মানে অকণমান ডিংটো অকণমান চেৰচেৰাই আছে নহ'লেতো কণ্ঠ দেখিছা নহয় আমাৰ যিয়ে নহওক দৰ্শক মণ্ডলী আজি আমাৰ পুৱাৰ আড্ডাত টমকৰঞ্জন দত্তদেৱ আছিলে আৰু আমি আচলতে বহুত কথাই পাতিবলগীয়া আছিলে কিন্তু আমাৰ সময় হৈ আহিল আৰু আমাৰ মানে খবৰবোৰ আপোনালোকক দেখুৱাবলৈ সময় হৈ আহিল আজিলৈ পুৱাৰ আড্ডা ইয়াতে সামৰণি মাৰিছোঁ সুপ্ৰভাত ধন্যবাদ